আৰু আমাৰ অনিন্দ সুন্দৰ ঠাকুৰ আৰু স্কুল কৰ্তৃপক্ষ আৰু সমবেত ৰাইজ, আমি কাৰ্যসূচী শেষলৈ আহিলোঁ। মই এই অনুষ্ঠানটো হোৱাৰ কাৰণে ভাল পাইছোঁ, কিন্তু অনুষ্ঠানটোৰ লগত অনুষ্ঠানটোত তিনিটা স্কুল হ'ব, তিনিটা পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী আহিব, নাৰ্চাৰী পৰ্যায়ত আহিব, LKG পৰ্যায়ত আহিব, UKG পৰ্যায়ৰ ছাত্ৰী থাকিব ইয়াত। গতিকে এইটো বৰ দুৰূহ এটা কাম। আপোনাসকলে এই কথাটো যিমানবোৰ কিতাপ পত্ৰ লেখা হৈছে, মহাভাৰতৰ পৰা আদি কৰি উপনিষদ, বেদ উপনিষদ যিমানবোৰ লেখা আছে, এই গোটেইবোৰে মানুহৰ উন্নতি মানে মানুহৰ জ্ঞান বিকাশৰ কাৰণে অহৰহ কথাবোৰ কোৱা হৈছে। আৰু এই জ্ঞান বিকাশটো ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়তে প্ৰকাশ কৰে। সেইকাৰণে এইটো অতি জটিল কাম। আমি যিখিনি ছাত্ৰ ছাত্ৰীক ইয়াত পাম, তেওঁলোকৰ কিছুমান সহজাত প্ৰবৃত্তি, হহা কন্দা খেলা, বিভিন্ন ধৰণৰ যিবোৰ সহজাত প্ৰবৃত্তি, সেই প্ৰবৃত্তিবিলাক তেওঁলোকৰ গাত এনেই থাকিব। এতিয়া তেওঁলোকক কেনেকৈ শিক্ষা দিয়া হ'ব, এইটো অতি জটিল আৰু অতি প্ৰয়োজনীয় কথা। মানে খেল ধেমালিৰ জৰিয়তে তেওঁলোকক শিক্ষা দিব লাগিব। এজন সৰু ছাত্ৰ এজনে শ্ৰেণীত বা সেই ক্ষেত্ৰত কিবা এটা কাম কৰি আছে, সেই কৰি থকা কামটো মানে শিক্ষকজনে দেখিছে যে এই কথাটো ঠিক হোৱা নাই, কেলে কৰিছ বুলি কোৱাতকৈ কিয় কৰিছে, কেলে কৰিছে বুলি কোৱাতকৈ কিয় কৰিছে সেই অনুধাৱনটো শিক্ষকজনে কৰিব লাগিব। আৰু শিক্ষকজনে সেই অনুধাৱনটো কৰিব পাৰিলে ছাত্ৰজনৰ ভৱিষ্যত গঢ় ল'ব। এটা সন্তান জন্ম হোৱাৰ পিছত সি পূৰ্ণ মগজু, পূৰ্ণতা হৈ আহে, অৰ্থাৎ সি সকলো জ্ঞানৰ অধিকাৰী হৈ আহে। এই যে সি যে জ্ঞানৰ অধিকাৰী হৈ আহিছে, কথাটো এনেকুৱা হ'ব, এটা জখলা দি দিলে ল'ৰাটোক জখলাটোক উঠিবলৈ, যে জখলাটোক ধৰি দিয়া, উঠা, ইটো ভৰি দিয়া, সিটো ভৰি দিয়া, এনেকৈ জখলাটোক উঠি যাবলৈ আমি যিটো উদগনি যেনেকৈ আমি শিকাব লাগিব, শিক্ষাৰ ক্ষেত্ৰত সেই কথাটো আহিব। যদি সেই জখলাটোক উঠাওঁতে এচাৰি দিলে মৰিয়াই দিয়া যায় যে কেলে এইটো ভৰি দিছ, তেতিয়াহ'লে ল'ৰাটো পৰি যাব। যে শিক্ষাত যে চেকনিটো যে হেৰি কৰিলে, আঁতৰাই দিলে, যে শাস্তিৰে শিক্ষা নহয়, চেকনি আগত বিদ্যা, সেইটো আচলতে শুদ্ধ তথ্য নাছিল। স্বতঃস্ফূৰ্তভাৱে ছাত্ৰক গঢ় দিয়াটোৱে এই অতি জটিল কাম, অতি জটিল। অভিভাৱকৰ আপত্তি থাকিব, ছাত্ৰ ছাত্ৰীৰ এই মানে যিবিলাক কৰিবলগীয়া কামবোৰ কৰিব, ভৰিটো নি বোকাত পেলাই দিব, সেই গোটেইবোৰ কাম সন্মতি জনাব লাগিব শিক্ষকজনে।